নমস্কাৰ বন্ধুসকল, আজি আমাৰ আউনীআটী সত্ৰৰ দ্বিতীয়টো দিন। ৰাতিপুৱা সোনকালে গা পা ধুই পেলাই এইবাৰ আমি আহিলোঁ চাকি বন্তি জ্বলাবলৈ। কালি সন্ধিয়া সময়ত আহোঁতে যিহেতু ৰাইজৰ সংখ্যা খুবেই কম আছিলে, যিহেতু পালনাম শেষেই হৈছিলেগৈ, এতিয়া ভক্তপ্ৰাণ ৰাইজৰ সংখ্যা যথেষ্ট বাঢ়িছে। আমি চাকি বন্তি জ্বলাই পেলাই সেৱা কৰিলোঁহি। সেৱা কৰি পেলাই এইবাৰ আমি আহিলোঁ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী মহাপ্ৰভুৰ ওচৰত সেৱা লবলৈ। যিহেতু মহাপ্ৰভুৰ ওচৰত সেৱা লোৱা হোৱাই নাছিলে নহয়, কাষতে দেখিলোঁ আকৌ এজন ঋষিমুনিয়ে মন্ত্ৰ জাপ কৰি আছে। কোৱা মতে তেওঁ ইয়াতে মন্ত্ৰ জাপ কৰি কৰি অন্তৰ্ধান হৈ গ'ল। ইয়াৰ পাছতে আমি আহিলোঁ সত্ৰৰ পুখুৰীত। ধুনীয়া ধুনীয়া মাছবোৰ যিহেতু খাবলৈ দি থোৱা হৈছিলে ওলাই আছিলে, তাকে চাবলৈ আহিলোঁ যে মাছবোৰ এনেকৈ চাই পেলাই ভালো লাগে। অকণমান দেৰিৰ পাছত আকৌ আমি গ'লোঁ সত্ৰৰ ক্ষীৰ খাবলৈ। যিহেতু কালিয়ে আমাক কৈছিলে ইয়াতে আহিবলৈ, পিছে অহা নহ'লে সেইকাৰণে ইয়াৰ পৰা ক্ষীৰ লৈ যাওঁ বুলি ভাবিলোঁ। ইয়াৰ পাছতে আকৌ আমি আহিলোঁ থকাৰ পাচনিৰ পৰা বিদায় ল'বলৈ। যিহেতু আমি যাম এতিয়া দক্ষিণ পাট সত্ৰলৈ, যিহেতু শৰণ দক্ষিণ পাট সত্ৰতে ল'মগৈ। তেওঁৰ পৰা বিদায় লৈ পেলাই আমি ভকত, মই আৰু দাদা এজন গৈ পেলাই এবাৰ দক্ষিণ পাট সত্ৰ পালোঁহি। দক্ষিণ পাট সত্ৰটো প্ৰথমতে নিজৰ চহৰখন বিচাৰি ল'লোঁহি। নিজৰ চহৰখন বিচাৰি লৈ পেলাই এইবাৰ আকৌ আমি ওলালোঁ সত্ৰখন ফুৰিবৰ কাৰণে। যিহেতু প্ৰথমবাৰ আহিছোঁ সেইকাৰণে চাই যাওঁ বোলো, দাদাহঁতে যদি যামগৈ বুলি ক'লে। প্ৰথমে আহিলোঁ সত্ৰৰ হৰিণাকেইটা চাবলৈ। ইমান ধুনীয়াকৈ সিহঁতি ওচৰলৈ আহিছে, দেখিছেনে বাৰু? সত্ৰত ধুনীয়াকৈ সিহঁতক ঘাঁহ খাবলৈ দি থোৱা আছে। কাষতে আকৌ দেখিলোঁ শহাপহুৰ জাক এটাও ধুনীয়াকৈ পুহি ৰাখিছে। দেখিছেনে ইমান ধুনীয়াকৈ শহাপহুবোৰ খেলি আছে। ইয়াতে হয়তো বহুতকেইটাই আছেগৈ, হিচাপ কৰিবলৈ নহ'লগৈ বাৰু। ইয়াৰ পাছতে আমি নামঘৰ পালোঁহি। যিহেতু ৰাতিলৈ ৰাস আছে সেইকাৰণে ৰাসত ব্যৱহাৰ হোৱা বস্তুবোৰ ইয়াতে ৰাখি থোৱা হৈছে। এয়া সৰ্প, এয়া কলীয়া নাগ, তাৰ পৰা এইফালে আপোনাৰ বগলী ৰাক্ষস যিহেতু কৃষ্ণ সৰু হৈ থাকোঁতে আহে, সেয়া এইবাৰ গৰু, গোটেই বস্তুবোৰ ধুনীয়াকৈ সজাই ৰখা হৈছে। ৰাসৰ ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিম বা লাহেকৈ। ইয়াৰ পাছতে আমি নামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। যিহেতু ৰাতিলৈ ইয়াতে ৰাস হ'ব সেইকাৰণে ধুনীয়াকৈ মঞ্চখন সজাই ৰখা হৈছে। নামঘৰৰ ভিতৰলৈ আহি দেখিলোঁ প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ খুঁটা। তাহানিতে যি সত্ৰ নিৰ্মাণ কৰিছিলে সেই খুঁটা আজিও তেনেদৰেই খাৰা হৈ আছে, দেখিছেনে বাৰু? এয়া আকৌ গৰু পোৱালি ধুনীয়াকৈ সজাই ৰখা হৈছে। সত্ৰত জানিব পৰা মতে এই সকলোবোৰ খুঁটা তুলসী গছৰ খুঁটা। তাহানিতে ব্ৰহ্মপুত্ৰ নদীত উটি আহিছিলে। উটি আহোঁতে মহাপ্ৰভু ঈশ্বৰে গম পাই যায় আৰু তেওঁ আনিবলৈ গুচি যায়। ইমান প্ৰকাণ্ডৰ খুঁটা দেখিছেনে বাৰু? আজিৰ যুগত ইমান ডাঙৰ ডাঙৰ গছ হয়তো নায়েই। এনেদৰে অকণমান দেৰি ঘূৰি ফুৰোঁতেই আকৌ আমাৰ এঘণ্টামানেই হ'লগৈ। এঘণ্টামান হোৱাৰ পাছত আকৌ আমি যিখন চহৰত থাকিছিলোঁ তাত ভাত খাবলৈ নিমন্ত্ৰণ কৰিলেহি। সেয়ে ভকত আৰু মই অন্নমুঠি গ্ৰহণ কৰিবলৈ আহিলোঁ। লগত অহা দাদা আৰু বৰ্তাজন আউনীআটী সত্ৰলৈ গুচি গ'ল। যিহেতু তেওঁলোকৰ ৰাতিলৈ দায়িত্ব আছিলে সেইকাৰণে তেওঁলোক থাকিব নোৱাৰিলে। অন্নমুঠি গ্ৰহণ কৰি গা পা ধুই আহি যিহেতু যদুৰায় ভ্ৰমণ কৰিছিলে তাত অংশগ্ৰহণ কৰিলোঁ। ইমানেই ধুনীয়া এটা দৃশ্য হয়তো আগতে দেখিয়ে পোৱা নাছিলোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদুৰায় ভ্ৰমণৰ অকণমান দৃশ্য আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। Lo amo,